সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই আমি ৰেডি হৈ আছোঁ মানে আমাৰ ইয়াত ৰাস মহোৎসৱ হৈ আছে স্বৰ্ণ জয়ন্তী। তাৰ উপলক্ষে ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে বিদ্যালয়সমূহৰ সহযোগত। স্কুলবিলাকৰ ল'ৰা ছোৱালীবিলাকো আহিছে এটা দুটাকৈ। আমি অকণমান সময় তাকে ওলাই মেলি চালোঁ। গুণগুণহঁতৰ দেউতাকে আকৌ স্কুলৰ পৰা ল'ৰা ছোৱালী আনিছে, মানে এনেকৈ ল'ৰা ছোৱালীবিলাকক নানিলে অকণমান সুবিধা নহয়, যিহেতু স্কুলবিলাক ৰাস মহোৎসৱ পতা ঠাইডোখৰৰ পৰা অকণমান দূৰত হৈছে। এইবোৰ দিহানাম চিহানাম গাব চাগে তেহেঁতি। ইহঁতি গাড়ীত উঠিব নাপালে, গাড়ীত উঠিব নাপালি নিদিলে আকৌ জেগাই নাই। এনেকৈ ভাল, ইমান ধুনীয়া লাগিছে। ৰাসৰ ভাগৱত যাত্ৰাবিলাক আমাৰ ঘৰৰ মুখৰ আগেই প্ৰথমতে যায়, পিছে এইবাৰ অকণমান সাল সলনি হোৱাৰ বাবে আমিয়ে অকণমান আগবাঢ়ি গ'লোঁ সেৱা কৰিবলৈ। তাৰপিছতে আমি গোটেইবোৰ লগ হৈ একেডোখৰতে বহুতকেইখন শৰাই আগবঢ়াবলৈ বুলি আগবাঢ়িছোঁ। ভাগৱতত সেৱা কৰি আমি ভাত পানী খাই আজৰি হৈ কুতুহাৰ ফালে আহি আছোঁ। আহিয়ে গেমন দলংখন পালোঁ। ষ্টেট বেংকত মোৰ এটা কাম আছিল, বেংকৰ একাউণ্টত অকণমান খেলি মেলি হৈ আছিলে, সেইকাৰণে গ'লোঁ। আৰু আজি ৰামধেনু কেফে নতুনকৈ খোলা দেখি তাতে সোমালোঁ। ৰামধেনু কেফেখন আছে খোৱাঙত। ঘূৰি আহোঁতে যিহেতু 1:30মান বাজিছিলে, সেইখিনি পাওঁতে ইয়াতে ভাবিলোঁ কিবা এটা খাই যাওঁ বুলি। আৰু তো ৰাসৰ দিন বহুত বেছি সময় দেৰি কৰিব নোৱাৰোঁ, তাইকো খুৱাই আছোঁ, ময়ো খাই আছোঁ লগতে। এনেকৈ পটাপট খাই প্ৰায় আধা ঘণ্টা 20 মিনিটমানৰ ভিতৰতে আমি তাৰ পৰা গুচি আহিলোঁ। আৰু পিছে মানুহজনে মই নজনাকৈ কৰি ৰাখিছে, মই পিছতহে গম পাইছোঁ ভিডিঅ'টো মোবাইলটো চাই পিনি। এম্বিয়েঞ্চটো বহুত বেছি ভাল লগা আছিলে, সেইকাৰণে চাগে কৰি ৰাখিলে। কাপ কফি অৰ্ডাৰ দিছিলোঁ, পিছে মই অকলে খাবলৈ আজিকালি নাপাওঁ, মানে মোৰ লগ এজনী আহিলে নহয়, জুনিয়ৰ এজনী মোৰ, তাইৰো এটা ইয়াৰ ভাগ লৈছে, চাব দেই। গুণগুণৰ মাকৰ আজি স্কুল যিহেতু খোলা আছিলে, গুণগুণ আকৌ আমাৰ ঘৰতে আছে, তাইৰ কাৰণে কিবা এটা লৈ লওঁ বুলি ভাবিলোঁ। ইয়াতে গ্লাছ কেক আৰু এনেকুৱা কিবা আহি পাই কাপোৰ নোহোলোৱাকৈ এটা পাৰ্চেল অপেনিং কৰিছোঁ। পাৰ্চেলটো মোৰ নহয়, পিছে মানুহজনৰ। পিছে তেওঁৰ কোনো ধৰণৰ এক্সাইটমেণ্ট নাই নতুন বস্তুক লৈ, সেইবাবে ভাবিলোঁ ময়ে কৰি দিওঁ আৰু আপোনালোককো দেখুৱাওঁ। পাৰ্চেলটো অ'পেন কৰি থাকোঁতে আকৌ অকণমানি আহিছে, তাই ভাগৱত ভ্ৰমণৰ পৰা আহি জলপান খাই ঘৰ পাইছেহিয়ে। তাই চাদৰ মেখেলা পিন্ধি আছে, লগৰজনী আহি কাপোৰ সলালেই, তাইৰ লগৰ হয়, হোষ্টেলৰ পৰা থাকিবলৈ আহিছে। তাই চক ভিডিঅ' কৰি আছোঁ বুলি এইমাত্ৰহে গম পাইছে, তাৰপিছতে পলাইছে আৰু দুইজনী। তাৰপিছতে অকণমানিক কৈছোঁ আকৌ তও ওলাই দেহি আহ বুলি। তাই বিৰাট ভাল পাব আকৌ দেই, ওলাই থাকিব আৰু কিবা কিবি ক'ব, শুনি থাকিব দেই আপোনালোকে। আৰু পিছে জোতাযোৰ বহুত বেছি ভাল, লাইট ৱেইট হয়, তেওঁ পিন্ধি চাই ক'লে। পিছে এইবোৰ আৰু কেমেৰাৰ আগত কোৱা মানুহ নহয় ন। মজা পাতল জোতা আহিছে দেই, একদম ৰানিং। আপুনি লক্ষী মানে এইটো দেখুৱাই দেহি আৰু কেনেকুৱা লাগিছে নামঘৰ যোৱা। চেণ্ডেল ইযোৰহে পিন্ধি থকা দেখিছিলোঁ, এতিয়া আকৌ এইযোৰ যে। এতিয়ালৈকে কাপোৰ নাই খোলা কেলে? জোতাৰ লগতে এইটো অপেনিং কৰি দিছোঁ। এইটো সাংস্কৃতিক আৰু ভাগৱত ভ্ৰমণ আছিলে, মই গৈছিলোঁ।